আমাৰ দেশত অকল মাকক নহয় দেউতাকক আইতাকক জেঠাইকবোৰক কাৰণ তেওঁলোকে ইমান আহি উপদেশ দিয়ে যে মানুহগৰাকী কনফিউজ হৈ যায় এই গাখীৰে পোৱা নাই আৰু গাখীৰ আছে এই নহ'ব আৰু যি সন্তান যি শিশু জন্ম হৈছে মাত্ৰ তেওঁৰ মাকেও নাজানে যে আচলতে কি অসুবিধা পাইছে কি অসুবিধাৰ কাৰণে কান্দিছে বা কি অসুবিধাৰ কাৰণে হাঁহিছে বা কি অসুবিধাৰ কাৰণে হাত ভৰি মাৰিছে মাকেও বুজি নাপায় যিটো কথা শব্দই ফুটা নাই তেনে শিশুক বাৰু আপোনালোকে কেনেকৈ বুজি পায় দেখাৰ লগে লগে মোৰতো মনত হয় যেতিয়াৰ পৰা এই স্মাৰ্টফোন আহিলে অটিজম হয়তো ভাৰ্চুৱেল অটিজম বাঢ়ি গৈছে এনে মানে অলপ বয়সস্থ মানুহে কোৱাও শুনো আজিকালি সেইবোৰ হয় আগতে এইবোৰ নহৈছিল এনেকুৱা একো কথা আচলতে এইবোৰ আগতেও আছিল আছিলে আগতে নাজানিছিলে ইগনৰেন্স ইজ এ ব্লিছ বুলি কয় নাজানাকে থাকিলেতো শান্তিৰে থাকো আমি জানো কাৰণে ভয় খাওঁ নমস্কাৰ মই সাগৰিকাই মনৰ খবৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ মাজত আছে এগৰাকী শিশু ৰোগ বিশেষজ্ঞ আমি জানিব বিচাৰোঁ যে শিশুৰ প্ৰথম জন্মৰ পৰাই তেওঁলোকক কেনেধৰণে প্ৰতিপাল কৰিব লাগে বা বিভিন্ন ধৰণৰ কথা বৰ্তমান সময়ত পৰিৱৰ্তন হৈছে জলবায়ুৰ ইয়াতো আমাৰ বহুত ধৰণৰ সমস্যাই দেখা দিয়ে আৰু বহু মাতৃৰ কাৰণে শিশু প্ৰথম অৱস্থাত প্ৰথম যিটো সন্তান হয় সেইটোক ডাঙৰ কৰাটোও এটা ডাঙৰ সমস্যা হৈ পৰে কিছু কথা জানিব লগা থাকে গতিকে এই গোটেই কথাবিলাক লৈ পেলাই আমি আজি আৰম্ভ কৰিব বিচাৰিছোঁ আমাৰ আজিৰ সাক্ষাৎকাৰ অনুষ্ঠান আৰু আমাৰ লগত আছে শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ নিবেদিতা গোস্বামী বাইদেউ আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ মই প্ৰথমতে এটা অবান্তৰ প্ৰশ্ন সুধিব বিচাৰিছোঁ আপুনি চাগে কথাটো শুনাৰ লগে লগে আপুনি চাগে ভাবিব যে এইটো কি কথা সুধিছে বাৰু মানে আমি যেতিয়া আমাক কোনোবা মানুহে কয় যে মোৰ গাটো বেয়া লাগিছে বা মোৰ মনটো বেয়া লাগিছে বা মোৰ ভৰিটো বিষাইছে বা মূৰটো বিষাইছে ক'লেই আমি অনুভৱ কৰিব নোৱাৰোঁ কিন্তু যি সন্তান যি শিশু জন্ম হৈছে মাত্ৰ তেওঁৰ মাকেও নাজানে যে আচলতে কি অসুবিধা পাইছে কি অসুবিধাৰ কাৰণে কান্দিছে বা কি অসুবিধাৰ কাৰণে হাঁহিছে বা কি অসুবিধাৰ কাৰণে হাত ভৰি মাৰিছে মাকেও বুজি নাপায় যিটো কথা শব্দই ফুটা নাই তেনে শিশুক বাৰু আপোনালোকে কেনেকৈ বুজি পায় দেখাৰ লগে লগে যে আমুকটো হৈছে মোক এই কথাটো সেইটো কয় আমাৰ যিটো আমাৰ পঢ়া কালত আমাক যিখিনি ট্ৰেইনিং বা আমাক যিখিনি শিকোৱা হ'ল সেইটোৰ ওপৰতো হয়তো অভিজ্ঞতা হৈ গ'ল কাৰণ দিন ৰাতি আমি হয়তো এনেকুৱা শিশুৰ লগতে থাকোঁ চ' আমি এনেই ডাঙৰ মানুহক যেতিয়া এটা পৰীক্ষা কৰিব লাগে এটা চিষ্টেম থাকে ইনস্পেকশ্যন পালপেশ্যন মানে এনেকৈ চুই পেলাই উশাহৰ গতি হাৰ্টবিট পালছ ৰেট কিন্তু শিশু এটাৰ যদি আমি কিবা কৰিব লাগে আমি প্ৰথমতে দূৰৰ পৰা তাৰ মুখখন চাই কৰোঁ যে মুখখন কেনেকুৱা হাঁহি আছে ৰিলেক্স মডত আছে নে তাৰ মুখখন কান্দো কান্দো হৈ আছে বিষ এটাত আছে সেইখিনিতে আমাৰ সোমাই আহিলে হয়তো বহুতখিনি হৈ যায় যে এই শিশুটো কিবা এটা বেছি কষ্ট পাই আছে কিন্তু মাক দেউতাকৰ মুখত চালে কেতিয়াবা বহুত ফলছ হৈ যায় মাক দেউতাকে পেনিক কৰিছে শিশু ভালে আছে তেনেকুৱাতো হয় বহুত হয় বেছি হয় আৰু প্ৰথম সন্তান যেতিয়া জন্ম হয় এগৰাকী মহিলাৰ বুজি নাপায়তো মানে কি হৈ আছে অকণমান কিবা এটা হ'লেই ভয় খায়ো যায় চাগে আৰু সেইকাৰণেও পেনিক হয় আমাৰ দেশত এটা সমস্যা মই বহুত দিনৰ পৰা মন কৰি আছোঁ আৰু মই মোৰ যিবোৰ সহকৰ্মী মানে স্ত্ৰী ৰোগ বিশেষজ্ঞসকলকো কওঁ যেতিয়া গৰ্ভৱতী মহিলাগৰাকী আহে আমাৰ গৰ্ভধাৰণৰ পৰা তেওঁলোকৰ এণ্টিনেটেল চেকআপ তেওঁলোকৰ হেল্থ ডায়েবেটিছ থাইৰইড চব চেক কৰে কিন্তু প্ৰপাৰ কাউন্সেলিং যিটো হয় যে শিশুটো জন্ম হ'লে কি হ'ব তাৰ কাৰণে যি আমাৰ কাৰণে প্ৰস্তুতি বা যি কাৰণে আমি ধৰি লওক আমি সকলোৱে স্তন্যপানৰ কথা কওঁ কিন্তু আমাৰ ইয়াতে খুব কম আছে অনুষ্ঠান যোনে স্তন্যপান দিবলৈ মাতৃসকলক আগৰ পৰা প্ৰস্তুত কৰে পৰিয়ালটোক প্ৰস্তুত কৰে সেই প্ৰস্তুত যিটো লেকটেশ্যন কাউন্সেলিং বা বেলেগ বেলেগ দেশত ডাঙৰ মানে আমাতকৈ হয়তো উন্নত দেশবোৰত আগৰ পৰা আহি কয় যেতিয়া শিশু জন্ম হোৱাৰ 4 সপ্তাহ 8 সপ্তাহ মই ঠিক সময়টো সেনেকৈ সপ্তাহতে কাউন্সেলাৰ আহে যে আপুনি গাখীৰ খুৱাব লাগিব গাখীৰ খোৱাৰ উপকাৰিতা এইটো হ'ব গাখীৰত এনেকৈ ধৰিব কাৰণ মানুহগৰাকীয়ে নাজানে শিশুটো কেনেকৈ ধৰিলে স্তন্যপানটো বেছি ভালকৈ হ'ব হয় চ' সেইখিনি খেলি মেলি হয় নাৰ্ভাছ হয় চ' মই ভাবোঁ সজাগতা কৰাটো বেছি দৰকাৰ মানে শিশু জন্ম দিয়াৰ আগমুহূৰ্তৰ সজাগতাখিনি বহুত আৰু আমাৰ দেশত অকল
মাকক নহয় দেউতাকক আইতাকক জেঠাইকবোৰক কাৰণ তেওঁলোকে ইমান আহি উপদেশ দিয়ে যে মানুহগৰাকী কনফিউজ হৈ যায় এই গাখীৰে পোৱা নাই আৰু গাখীৰ আছে এই নহ'ব আৰু আমি এনেকে মই ঘৰত 2টা কেঁচুৱা ডাঙৰ কৰিলো বহুত মানে কি কম আৰু হাঁহি উঠে খং উঠে হয় হয় তেনেকুৱা কথা হয় কিন্তু যে মানে সকলোৱে উপদেশ দিবলৈ লাগি যায় হয় এনেকুৱা কথা আৰু সৰু কথা শিশু এটা জন্ম হ'ব যদি খুব শীতকাল বা খুব গৰম কাল তো আপোনাক সেই অনুযায়ী কাপোৰ লাগিব নে নালাগে শিশুটোৰ প্ৰস্তুত চাফা চিকুণ তে সেই কাপোৰখিনি তো মানে তৈয়াৰ নকৰে কিবা এটা আমাৰ ইয়াতে এটা অন্ধবিশ্বাস আছে কৰিব নাপায় বুলি কয় তো কিন্তু মই ভাবো মইতো জোক কৰো যে জোৰোণ এখন পাতিবলৈ ল'ৰা এটাৰ ছোৱালী এটাৰ বিয়া হলে কিমান গহনা গাঁঠৰি লৈ ছোৱালীজনী আদৰি আহে কিন্তু শিশু এটাৰ কাৰণে আদৰিবলৈ আমি কৰিছো কি একোতো নকৰো কাপোৰেই যোগাৰ নকৰো পিছে কয় নাই হয়তো বাচ্চাটো কিবা হ'ব পাৰে আগৰ দিনত হয়তো সেনেকুৱা আছিলে আজিকালি ডিভোৰ্চ বেছি হয় শিশু ভালেই থাকে আপুনি জোৰোণটো বিয়াৰ 2 বছৰৰ পিছত পাতক শিশুৰ কাপোৰ আগতে তৈয়াৰ কৰক হয় এইটো কিন্তু বৰ গুৰুত্বপূৰ্ণ কথা মানে এটি শিশু যে নৱজাতক এটি শিশু যেতিয়া আহে মানে ঘৰলৈ আহে তেতিয়া কিন্তু বহু কথাই বেলেগ হৈ পৰে বহুত কথাই বেলেগ হৈ যায় চাফ চিকুণতা স্তন্যপ্ৰাণ খাদ্য সময়মতে ভেকচিন সময়মতে ডক্টৰৰ যিটো ওচৰত গৈ পৰীক্ষা নিৰীক্ষা অকল বেমাৰ হ'লেই যে আহিব লাগিব নহয় এটা কনচেপ্ট আছে ৱেল বেবি ক্লিনিক ৱেল বেবি ক্লিনিক মানে শিশুটোৰ কোন মাহত কেনেকুৱা মানে ডেভেলপমেণ্ট হয় সেইটোত যদি অলপো দেৰি হয় আজিকালিতো জানেই মানসিক ৰোগত বহুত বেছি মানসিক বুলি নকওঁ হয়তো কিছুমান কণ্ডিশ্যন আমাৰ আগতকে আমি পঢ়ি থকাৰ দিনতকে বহুত বেছি বাঢ়িছে হয়তো আমাৰ সমাজ ব্যৱস্থাৰ কাৰণে তাৰ ভিতৰত এটা বহুত ডাঙৰ বেমাৰ আহি গৈছে অটিজম তো এইটো কাৰণে আমাৰ যে পেৰেণ্টাৰেল ইনভলভমেণ্ট মাক দেউতাকৰ সেইটো যে আজিকালি আমাৰ ইমান মোবাইলৰ সেয়া হৈছে যেতিয়াৰ পৰা মোৰতো মনত হয় যেতিয়াৰ পৰা এই স্মাৰ্টফোন আহিলে অটিজম হয়তো ভাৰ্চুৱেল অটিজম বাঢ়ি গৈছে তো সেই কথাখিনি আমি মাক দেউতাকক প্ৰস্তুত কৰাব লাগিব এই যে অটিজমৰ বাঢ়াৰ কথাটো যে ক'লে ইয়াৰ মানে মইতো ভাবোঁ যে মই ভাবোঁ সেইটো আৰু যে স্মাৰ্টফোন অহাৰ পৰা এইটো বেছি হৈ গৈছে কিন্তু ইয়াৰ বাবে মানে প্ৰথমতে কি কৰা উচিত মানে এইটোৰ পৰা কেনেকে মানে একেদিনাইতো নহয় আমাৰ কোভিডৰ সময়ত আমি দেখিলো কিছুমান অটিজম একচুৱেল অটিজম বা ভাৰ্চুৱেল অটিজম যে একচুৱেল মতে অটিষ্টিক নহয় কিন্তু আমি ল'ৰাটোক শিশুটোক মানে অটিষ্টিক লাইক ব্যৱহাৰ কৰিব ধৰিছে কিয় আমি মোবাইল দি দিলো সেই সময়খনত মানে আইতা ককাকসকল বেলেগে থাকিলে কাৰণ বেমাৰটো বিয়পিব বুলি বয়সস্থ মানুহৰ লগত আইতা ককাকসকলৰ সংস্পৰ্শত নাহিলে সাধু কথা নকলো ঘৰটোত বন্ধ কৰি থলো সো এটা যিখিনি সময়ত এটা স্পিচ ডেভেলপ কৰে সেই সময়খিনিত যদি এটা মোবাইল দি থৈ দিওঁ বেচিকেলি অটিজম এটা ৰোগ মানে সেনেকুৱা নহয় এইটো মানে ছ'চিয়েল যেটো কানেকশ্যন যেটো সামাজিকভাৱে আমি আপোনাৰ লগত মই এতিয়া কথা পাতিছোঁ চকুত চাই কথা পাতিছোঁ হাঁহিছোঁ খং কৰিলে খং কৰিব পাৰোঁ সেনেকুৱা ধৰণৰ কথা কিন্তু সেই বস্তুটো একদম নাইকিয়া হৈ যায় মানে নিজৰ এটা পৰিধিটো সীমিত কৰি দিয়ে সো সেইকাৰণে হয়তো মই ভাবোঁ যোনে ল'ৰা ছোৱালী মা দেউতাই প্ৰস্তুত কৰে প্ৰথমতে মাক আৰু দুজনে কোৱালিটি টাইম ল'ৰা ছোৱালীক দিব লাগিব কোৱালিটি টাইম যিটো খেলা সৰু কিতাপ এখনকে সাধু কথা কোৱা সেইবোৰে বহুত ডাঙৰ প্ৰভাৱ পেলাইছে এটা শিশু যেতিয়া জন্ম হয় যেতিয়া শিশুটো প্ৰথম দিনাখন আৰু যেতিয়া জন্ম হয় তেতিয়া কি মানে কিমান ওজন বা কিমান কি হৈ থাকিলে আপোনালোকে এনেকৈ ভাবি লয় যে এইটো এটা হেল্ডি বেবী মানে এটা খুব সুন্দৰ এটা সন্তান মানে তাৰ ওজনৰে হওক বা অন্য প্ৰথম কথা বেবীটো প্ৰিটাৰ্ম নে টাৰ্ম মানে আমাৰ 40 সপ্তাহ গৰ্ভ ন তাৰ 40 সপ্তাহত এটলিষ্ট 38 প্লাছ হ'লে আমি সুখী হওঁ 37 উইকস মানে থাকিলেও ওকে কিন্তু আমাৰ আজিকালি টাৰ্গেট হৈছে 38-39 উইক সম্পূৰ্ণ মানে মেচিউৰিটি ওজনটো 2.5 কেজিৰ ওপৰত হ'লে ভাল বুলি কেতিয়াবা সম্পূৰ্ণ সপ্তাহকেইটা পাৰ হ'লেও ওজন নাবাঢ়ে সেইটো ভাৰতত বেছি দেখা পায় মাতৃগৰাকীৰ বহুত নিজৰ স্বাস্থ্যৰ কাৰণত বা বহুত কাৰণ থাকে যিটো আয়ুজা ইন্ট্ৰাউটেৰাইন গ্ৰোথ ৰিটাৰ্ডেশ্যন বুলি কওঁ চ' একেবাৰে সৰু হৈ সেইটো গোটেই জীৱন কালত হয়তো কিবা এটা
এটা মানে অংগ পতংগবোৰ নাভাৰাৰ কিবা এটা কাৰণ থাকিব পাৰে গুৰুত্ব সেইকাৰণে মাকৰ গৰ্ভ অৱস্থাত আমি চেক কৰি থকাটো অতি প্ৰয়োজন হয় যিদিনাখন সন্তানটি জন্ম হ'ব তাৰ পিছৰ দিনাখনৰ পৰাই মানে পিছদিনাখনৰ পৰাই চাগে ওজন বাঢ়িবলৈ আৰম্ভ কৰে একচুৱেলি জন্মৰ পিছত কিছু ওজন কমাটো স্বাভাৱিক কথা কাৰণ গৰ্ভত যিটো গৰ্ভৰ মানে ইউট্ৰাছৰ ভিতৰত পানী এটাৰ মাজত থাকে এইটো লাইকৰ বুলি কওঁ চ' সেই এক্সট্ৰা পানীৰ লোডটো কমি যায় সেইকাৰণে বহুতে ওজন কমিলে ভয় খায় কিন্তু প্ৰথম 10 দিন হয়তো 7 পৰা 10 দিন আপ টু 10% শৰীৰৰ 10% হয়তো ওজন কমে তাৰ পিছত দিনে 20 গ্ৰামৰ পৰা 30 গ্ৰাম মিনিমাম 20 গ্ৰাম অপটিমাম 30 গ্ৰামকে ওজন ডেইলি বাঢ়িব লাগে মানে প্ৰতিদিনে বাঢ়িব লাগে আৰু যেতিয়া সেই সন্তান জন্মৰ পিছত যেতিয়া আহে মানে হস্পিটেললৈ মানে এমাহমানৰ পিছত আহেই চাগে নেকি চেকআপ কৰিবৰ বাবে এমাহ নহয় আজিকালি সেয়াই ক'ব খুজিছো এমাহ হ'লেও আমি নৰখোৱে কাৰণ শিশুৰ কি হয় গৰ্ভৰ ভিতৰত থাকোঁতে যিটো তেওঁলোকৰ এটা পৰিস্থিতি গৰ্ভৰ বাহিৰত বেলেগ হয় চ' তাৰ ভিতৰত কিছুমান সেইকাৰণে সাল সলনি স্বাভাৱিক আৰু তাৰ ভিতৰত এটা ডাঙৰ কথা হ'ল যে জণ্ডিছ শিশুৰ জণ্ডিছ এই কথাটো কিন্তু আজিকালি মানে শুনা বেছিকে যায় আগতেও হৈছিল নাই বাৰু চাগে নাই আগতেও হৈছে একচুৱেলি কি হয় গৰ্ভৰ অৱস্থাত যেতিয়া গৰ্ভৰ ভিতৰত থাকে তাৰ হিমোগ্লোবিনটো অলপ বেলেগ টাইপ হয় কাৰণ মাকৰ আমিতো হিমোগ্লোবিনৰ দ্বাৰাহে অক্সিজেনটো পায় চ' শিশুৰ মানে যিটো হিমোগ্লোবিন হয় সেইটো হিমোগ্লোবিন ফিটাল হিমোগ্লোবিন বুলি কওঁ মাকৰ মানে ফুলটোৰ পৰা মাকৰ তেজৰ পৰা অক্সিজেন পায় আৰু জন্মৰ পিছত শিশুটোৱে যেতিয়া কান্দে আমাৰ হাওঁফাওঁটো বতাহৰে ভৰি যায় আমি অক্সিজেনটো বতাহৰ পৰা লওঁ যে সেই সাল সলনিৰ সময়খিনিত হিমোগ্লোবিনবোৰ বেছিকে ভাঙিবলৈ অদৰকাৰী হৈ যায় যিখিনি আগৰ পৰা আছিলে সেইকাৰণে জণ্ডিছটো আহে মানে জণ্ডিছ আমি যিটো বিলিৰুবিন কওঁ সেইটো ৰক্ত কণিকাৰ ভগ্ন মানে ব্ৰেকডাউন প্ৰডাক্ট অফ RBC চ' সেইটো স্বাভাৱিক সকলো শিশুৰে জণ্ডিছ এটা দেখা দিয়া কিন্তু এটা মাত্ৰাৰ ওপৰত যদি গুচি যায় তেতিয়া মানে সেই মানে বিলিৰুবিনখিনিয়ে ব্ৰেইনৰ কোষত সোমাই এটা মাত্ৰাৰ ওপৰত গ'লে এইটো স্বাভাৱিক কথা তেতিয়া অলপ কিছুমান ব্ৰেইনৰ নাৰ্ভৰ কোষ কিছুমান হয়তো ধ্বংস কৰিব পাৰে চ' সেইকাৰণে যদি আমি খুব বেছি জণ্ডিছ হ'বলৈ এৰি দিওঁ তেতিয়া কাৰ্নিক টেৰাছ বুলি এটা মানে কণ্ডিশ্যন ডেভেলপ কৰে যাৰ কাৰণে হয়তো শিশুৰ গোটেই জীৱন হয়তো কথা কোৱা বা স্পাষ্টিক হৈ যায় খোজ কঢ়া বহুতখিনি মানে নাৰ্ভৰ গণ্ডগোল হয় সেইকাৰণে এই কথাটো যেতিয়াৰ পৰা আমি বিজ্ঞানত মানে স্বাস্থ্য বিজ্ঞানৰ পৰা গম পাব হ'ল চ' আমি আজিকালি খুব সাৱধানেৰে চেক কৰোঁ যাতে সেই ডেঞ্জাৰ লেভেলটোৰ ওপৰত নাযায় কিন্তু আগতে সেইবোৰ নাজানিছিলে কাৰণে হয়তো ঠিকে আছিলে কাৰণ এনেই ভাল হ'ব ভাল হৈ যায় কিন্তু আজিকালি সি আৰু অলপ সাৱধানতাৰ কাৰণে প্ৰচাৰ বেছি হৈছে আজিকালি হয় নহয় এইটো নৰ্মেল এনে মানে অলপ বয়সস্থ মানুহে কোৱাও শুনো আজিকালি সেইবোৰ হয় আগতে এইবোৰ নহৈছিল এনেকুৱা একো কথা আচলতে এইবোৰ আগতেও আছিল আগতে নাজানিছিলে ইগনৰেন্স ইজ এ ব্লিছ বুলি কয় নাজানাকে থাকিলেতো শান্তিৰে থাকো আমি জানো কাৰণে ভয় খাওঁ ভয় খালে নাই অলপ বেছি হলে কিজানি তাৰ পিছত আৰু এটা বা দুটা মানে কি এটা বা দুটা সন্তান কাৰণ মই আজিৰ পৰা 20-30 বছৰ আগৰ কথা কৈছো যেতিয়া আমি খুব strictly আমি এইটো নাচাইছিলো জণ্ডিছ 37-35 লৈ আহে তাৰ পিছত আমি গোটেই শিশুটো হয়তো টেষ্টটোও বদলাই দিব লগা হয় কাৰণ সেইখিনি চফা কৰিবলৈ তেতিয়া যিমান কষ্ট কৰিলেও দেখা যায় বিকলাংগতাও বেছি হৈ গৈছে চ' সেইকাৰণে আজিকালি আমি মানে খুব সোনকালে চাওঁ অলপ ভয় আমাৰ নিজৰো ভয় শিশুটোৰ কাৰণেও ভয় চ' কৈ পেলাই ফটোথেৰাপি সেইটো মানে এটা ব্লু লাইটৰ মেচিন এটাৰ তলত থওঁ সেইটো সম্পূৰ্ণ নিৰাপদ আৰু কোনো তাৰ মানে বেয়া হেৰি নাই চ' সেইটো কৰি কমাবলৈ চেষ্টা কৰোঁ যাতে শিশুটোৰ ভৱিষ্যতে একো নহয় সেইকাৰণে আজিকালি অলপ মানুহৰ মানে ভুল ধাৰণা হৈ গৈছে কাৰণ আমাৰ সজাগতাটো বেছি হৈছে